নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব যত্ন কৰিম। অংগনবাড়ীৰ বাবে এটা ভয়ংকৰ খবৰ। কি অযুক্তিকৰ যুক্তি দেখুৱালে চৰকাৰে? অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়াকৰণ আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি সংক্ৰান্তত কি যুক্তি প্ৰদৰ্শন কৰা হ'ল চৰকাৰৰ ফালৰ পৰা? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম। তো যি যুক্তিয়ে প্ৰদৰ্শন নকৰক কিয় অংগনবাড়ী কৰ্মী সহায়িকাসকলে এনেই এৰি দিয়া বিধৰ সংগঠন নহয় বা এনে এৰি দিয়া বিধৰ কৰ্মী নহয়। 6 মাহৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি হ'ব লাগিব। আৰু এই ঘোষণা বা এই ৰায় ক'ৰ পৰা প্ৰদান কৰা হৈছে আৰু চৰকাৰে এই ৰায় কাৰ্যকৰী কৰিবনে, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য সানমিহলি খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ আপুনি চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, গুজৰাট উচ্চ ন্যায়ালয়ত যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ স্থায়ী কৰ্মচাৰী হিচাপে চৰকাৰে নিযুক্তি প্ৰদান কৰিব লাগে, তেওঁলোকক অস্থায়ী কৰ্মচাৰী হিচাপে ৰাখিব নোৱাৰি, কাৰণ তেওঁলোকে সমাজৰ বুনিয়াদী লেভেলত যথেষ্ট কষ্ট কৰিব লগা হয়, যথেষ্ট কাম কৰিব লগা হয়, যাৰ কাৰণে তেওঁলোকক নিয়মীয়া কৰ্মচাৰী হিচাপে চৰকাৰে স্বীকৃতি দিয়াত যুক্তি প্ৰদৰ্শন কৰোৱা হৈছিল। আৰু ইয়াতে যুক্তি প্ৰদৰ্শন কৰা হৈছিল চৰকাৰৰ ফালৰ পৰা যে অংগনবাড়ী কৰ্মী সহায়িকাখিনিক যদি স্থায়ী কৰ্মচাৰী ৰূপে গণ্য কৰা হয় তেতিয়াহ'লে চৰকাৰে অধিক ধন খৰচ কৰিব লগা হ'ব এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে। কি অযুক্তিকৰ হ'ব পাৰে এই যুক্তি? একোগৰাকী কৰ্মীক দৰমহা দিবলৈ চৰকাৰে অধিক পৰিমাণৰ ধন ব্যয় কৰিব লাগিব। আৰু এয়া যুক্তিটো কিমান যুক্তিকৰ হ'ব পাৰে আপোনাৰ পৰা জানিব বিচাৰিম। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায় প্ৰদান কৰিছে, গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যে 6 মাহৰ ভিতৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাক 3য় আৰু 4ৰ্থ শ্ৰেণীৰ পদত স্থানান্তৰ কৰিব লাগে। আৰু তেওঁলোকক যেতিয়ালৈকে স্থানান্তৰ কৰা নহয় তেতিয়ালৈকে তেওঁলোকক 3য় আৰু 4ৰ্থ শ্ৰেণীৰ সম মৰ্যাদা আৰু সম পৰিমাণৰ দৰমহা প্ৰদান কৰিব লাগে। আৰু এইলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব এয়া কিন্তু লক্ষণীয় হৈছে, কিয়নো ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকক নিৰাশ কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় চৰকাৰে কাৰ্যকৰী কৰা নাই এতিয়ালৈকে। যি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল গ্ৰেচুৱেটি সংক্ৰান্তত। আৰু এই গ্ৰেচুৱেটি প্ৰদান কৰাৰ ক্ষেত্ৰত যদি গ্ৰেচুৱেটি চৰকাৰে প্ৰদান কৰিব লগা হয় তেতিয়াই অংগনবাড়ী কৰ্মী সহায়িকাখিনিক স্থায়ী কৰ্মচাৰী ৰূপে নিযুক্তি দিব লাগিব। আৰু এতিয়ালৈকে যাৰ কাৰণে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সেই ৰায়খিনি এতিয়ালৈকে কাৰ্যকৰী কৰা নাই। কিন্তু এই 6 মাহৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ যি ৰায় প্ৰদান কৰা হৈছে মাননীয় গুজৰাট উচ্চ ন্যায়ালয়ৰ পৰা, সেই ৰায়খিনি কাৰ্যকৰী হ'বনে? সেই ৰায়খিনি কাৰ্যকৰী হ'ব লাগিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলেও ইয়াক লৈ যথেষ্ট তৎপৰ হৈ আছে। গুজৰাট উচ্চ ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিছে, ৰায়ক লৈ অংগনবাড়ী গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী এছ'চিয়েশ্যন যথেষ্ট আশাবাদী আৰু তেওঁলোকে চৰকাৰক এই ৰায়খিনি কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে দাবী উত্থাপন কৰি আছে বা ইতিমধ্যে দাবী উত্থাপন কৰিছে। তো এই ক্ষেত্ৰত আপোনাৰ কি অভিমত? 6 মাহৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ যি ৰায় প্ৰদান কৰা হৈছে এই ৰায় কাৰ্যকৰী হ'বনে? এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে? আপুনি কিমান আশাবাদী আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।